গগৈয়ে প্ৰথম দুলীয়াজানত খেলে, তাৰপিছত নাহৰকটীয়াত খেলে, তাৰপিছত খোৱাঙত আহে। আৰু এইবাৰ যদি খোৱাং হাৰি যায়, অহাবাৰ মোৰ সমষ্টিতে গুচি যাব নেকি? এক জেগাত থাকিব নোৱাৰে, কিবা আছে ওৰ পৰা ত'ত ঘূৰি থাকিব। হিমন্ত বিশ্ব শৰ্মাই মোক লৈও বিভিন্ন কথা বতৰা কৈছে, তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু চৰকাৰী অনুষ্ঠানত চৰকাৰী ধন খৰচ কৰি ব্যক্তিগত আক্ৰমণ, মানুহৰ মাজত নিম্ন ৰুচিৰ কথা বতৰা চৰ্চাৰ পিছত অসমৰ ৰাইজে উপলব্ধি কৰিছে যে তেওঁ নিজেই নিজকে কৈ দিছে, মই মুখ্যমন্ত্ৰী হ'বলৈ উপযুক্ত নহয়, মই এগৰাকী অনুপযুক্ত মুখ্যমন্ত্ৰী, মই এগৰাকী নিম্ন ৰুচিৰ এগৰাকী মুখ্যমন্ত্ৰী। এই কথা তেওঁ প্ৰমাণ কৰি দিলে যে তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ উপযুক্ত মানুহ নহয়, তেওঁৰ নিজৰ কাম কাজে প্ৰমাণ কৰিলে। তেওঁৰ ইমান নিকৃষ্ট মানসিকতা, তেওঁৰ ইমান স্থূল দৃষ্টিভংগী, তেওঁৰ ইমান ৰুচিহীন চিন্তা চেতনা, যাৰ কাৰণে এই কথা বতৰাবোৰ তেওঁ মানুহৰ আগত ৰাজহুৱাকে ক'ব পাৰে। বিগত সময়ছোৱাৰ যিবোৰ কথা বতৰা তেখেতৰ আছে, এই কথা বতৰাবোৰ আমি যেতিয়া আৰম্ভ কৰিম, তেওঁ পলাবলৈ অসমত তৎ নাপাব। তেওঁ কেনেকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হ'ব লগা হৈছিল, ৰাতিৰ ভিতৰতে আপোচ কৰি কেনেকৈ কংগ্ৰেছত যোগদান কৰিলে, তাৰ আগত তেওঁ আলফাৰ নামত কি কৰিলে, ছদ্মবেশী আলফাৰ নামত কি কৰিলে, সেই সকলো কথা মানুহে জানে। তাৰ পাছত লুই বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, উত্তৰ কাছাৰ যি কেলেংকাৰী, এই কেলেংকাৰীত তেওঁৰ নাম সাঙুৰ খাই পৰাৰ পাছত তেওঁ কেনেকৈ নিজে পৰিত্ৰাণ পাবৰ কাৰণে বিজেপিত জঁপিয়াই পৰিলে, এই কথা অসমৰ ৰাইজে জানে। গতিকে আগন্তুক দিনত অসমৰ ৰাইজক এনেকুৱা ধৰণৰ নিম্ন ৰুচিৰ কথা বতৰা যদি আৰম্ভ কৰে, মুখ্যমন্ত্ৰীকো আমি কৈ থব কৈছো, আপোনাৰ কথা ক'লে আপুনি তৎ নাপাব। অচিনাকি চিনাকি ৰাজনীতি কৰাৰ পাছতো আপুনি ব্যক্তিগত আক্ৰমণৰ যি লক্ষ্য কৰি লৈছে, যি ধৰণৰ নিম্ন ৰুচিৰ কথা বতৰা আৰম্ভ কৰি অসমৰ সমাজ আৰু গণতান্ত্ৰিক পৰিৱেশটো যি ধৰণে বিনষ্ট কৰিব খুজিছে, ভাবিছে যে এই কথা বতৰাৰে বেলেগ এটা দিশত ডাইভাৰ্ট কৰিব পাৰিব ইছ্যু। আমাৰ যি মূল মৌলিক কথা, সেই কথা বতৰাবোৰ আমি কেতিয়াও পাহৰি নাযাওঁ। আপোনালোকে বিদেশী মানুহক ইয়াৰ পৰা টালি টোপোলা বান্ধি যাব লাগিব বুলি কোৱা, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ অসম চুক্তি 6 নম্বৰ দফাৰ প্ৰতিবেদন আজিলৈকে গ্ৰহণ নকৰা, অসমৰ মানুহক তেওঁলোকে 53 বছৰ অতিৰিক্ত বিদেশীৰ বোজা দিয়া, অসমৰ জনগণৰ যিটো মূল বিষয় আছিল মূল্য বৃদ্ধি, তেওঁলোকে নিয়ন্ত্ৰণ কৰিম বুলি কৈ মূল্য বৃদ্ধিৰ হাৰ জাপি দিয়া, 50,000 বিঘা আমাৰ জনজাতীয় মানুহৰ মাটি কাঢ়ি লৈ আম্বানী আদানীক দিয়া যিবোৰ মৌলিক কথা, 31 লাখ নিবনুৱা যুৱক যুৱতী আজিও চাকৰি বাকৰি নোপোৱাকৈ আছে, 2,16,000 ঋণৰ বোজা, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আমিও লৈ যাম। যিমান ব্যক্তিগত আক্ৰমণ নকৰক লাগিলে, মূল ইছ্যু যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰাত চূড়ান্তভাৱে বিফল হৈছে। আৰু সেইকাৰণে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা ব্যৰ্থতা ঢাকিবৰ কাৰণে এনেকুৱা ধৰণৰ তৰল স্থূল কথাৰ আলোচনাৰে মানুহক যাতে গোটেই সকলোকে ব্যস্ত কৰি ৰাখিব পাৰে, তাৰ কাৰণে এই কথা বতৰাৰ আশ্ৰয় লৈছে। আমি লক্ষ্যৰ পৰা বিচলিত হোৱা নাই, নহওঁ। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ কথা বতৰাৰ মাজত সীমাবদ্ধ কৰি ৰাখিব খুজিলে তেওঁক সুধিব লাগে, ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিল, হ'ল নে নাই হোৱা? স্বাৱলম্বী হ'ম বুলি কৈছিল, তেওঁক সুধিব লাগে যে আপোনাৰ দিনত কিহত স্বাৱলম্বী হ'ল? চাউলত হ'ল নে মাছত হ'ল নে মাংসত হ'ল? উত্তৰ দিয়ক। বৃহৎ নদী বান্ধৰ আপোনালোকে বন্ধ কৰিম বুলি কৈছিল, বন্ধ কৰিলে নে আকৌ খুলিলে? 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত দিম বুলি কৈছিল, দিব পাৰিব নে নোৱাৰিব? এই প্ৰশ্ন উত্থাপন কৰিব। সেই প্ৰশ্নবোৰ যেতিয়া মানুহে লৈ যাব, সেই প্ৰশ্নবোৰ উত্থাপন কৰিব, তেতিয়াই তেওঁৰ যিটো এজেণ্ডা, এই যিমানবোৰ কথা কৈছে, পাতল কথা কৈ মানুহক তাত যাতে আবদ্ধ কৰি ৰাখিব পাৰে, এইটোৱে তেওঁৰ মূল চিন্তা। গতিকে আমি মৌলিক প্ৰশ্নবোৰলৈ ঘূৰি আহিব লাগিব। মূল কথাবোৰ, জনতাৰ যিবোৰ বিষয়, জনগণক ঠগ প্ৰবঞ্চনা কৰা, কৰ কাটলৰ বুজাই কুঙা কৰি পেলোৱা এখন সমাজ, ভয় ভাবুকি দি মানুহক যেনেকৈ তেওঁলোকে চাৰিওফালে বিভ্ৰান্ত কৰিব খুজিছে, চাৰিওফালে মানুহক এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে, সেই পৰিৱেশৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আগন্তুক দিনসমূহত আমি এই বিষয়বোৰ জনতাৰ মাজলৈ লৈ গৈ তেওঁলোকৰ এই যিটো জনবিৰোধী চৰকাৰৰ যিবোৰ নীতি, সেই নীতিবোৰ মানুহক যাতে সজাগ সচেতন কৰিব পাৰোঁ, আৰু বিজেপিৰ বিৰুদ্ধে যাতে সকলোৱে ঐক্যবদ্ধভাৱে 2026 চনৰ নিৰ্বাচনত যাতে তেওঁলোকে জঁপিয়াই পৰিব পাৰে, তাৰ কাৰণে আমাৰ দলৰ সকলো কৰ্মকৰ্তাই সেই বিষয়বোৰ আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। পাতল চিন্তা, স্থূল কথা বতৰাই যাতে আমাৰ ৰাজনৈতিক যিটো পৰিৱেশ, সেই পৰিৱেশটো যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব, বা সকলোৱে তেওঁলোকৰ এই ষড়যন্ত্ৰৰ জালখনত যাতে কোনেও ভৰি নিদিয়ে। যিমান ছচিয়েল মিডিয়াত এনেকুৱা নেতিবাচক আলোচনা কৰাৰ মানুহৰ এংগেজমেণ্ট বিচাৰে, নেতিবাচক কথা বতৰাৰ আলোচনাত যাতে ছচিয়েল মিডিয়া, ফেচবুক, টুইটাৰ এইবোৰত যাতে জনগণ ব্যস্ত হৈ থাকে, যাতে প্ৰশ্ন নকৰে যে মোৰ চাকৰি কি হ'ল,
মই আত্মসংস্থাপনৰ বাদ কিয় বিচাৰি পোৱা নাই যাতে প্ৰশ্ন নকৰে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত দিম বুলি কৈছিল কিয় দিয়া নাই আমাৰ মাটি 50,000 বিঘা মাটি কিয় আম্বানী আদানীক দি দিয়া হৈছে এই প্ৰশ্ন যাতে মানুহৰ মনলৈ নাহে এই প্ৰশ্নবোৰ যাতে কৰিব নোৱাৰে সেই কাৰণে সেই কথাত সীমাবদ্ধ কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ এইটো কুটকৌশল আৰু ষড়যন্ত্ৰ এটা বিষয় উলিয়াই দিয়ে সেই বিষয়টোক যাতে 5 দিন চলি থাকে তাৰপিছত আৰু এটা নতুন বিষয় কিন্তু মূল বিষয়বোৰৰ আমি প্ৰশ্ন আনিব লাগিব উজনি অসমত যেতিয়া কৈছে যে চাহ বাগিচাৰ মানুহৰ প্ৰতি আমি নেকান্দো বুলি কৈছে ক'ব লাগিব যে আপোনালোকে কান্দে বিধানসভা নিৰ্বাচনৰ আগত চাহ বাগিচাৰ মানুহৰ হাতে হাতে মাটিৰ পট্টা দি দেখো যেটো আমি দাবী কৰি আছিলো আমাৰ দাবী যে বিধানসভা নিৰ্বাচনৰ আগত চাহ জনগোষ্ঠীয় মানুহ খিলঞ্জীয়া মানুহৰ হাতত যিসকলে বসুন্ধৰা 1, 2 আৰু 3ত মাটিৰ পট্টা পনাই তেওঁলোকক পট্টা দি দেখো তথ্য সহকাৰে কথা বতৰা কৈ তেওঁলোকে এই বিষয়বোৰত যদি তেওঁলোকক আমি জব্দ কৰিব পাৰো তেতিয়া নিশ্চিতভাৱে অসমৰ ৰাইজ সাজু হৈ আছে তেওঁলোকক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে পাতল কথা কিছুমান শ্লোগান ধৰ্মী কথা বতৰাই মানুহক তেওঁলোকে বিভ্ৰান্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে গতিকে ৰাইজকো ক'ব খোজো যে আপোনালোকেও যি আঁচনিয়ে পাই ল'ব কাৰণ এয়া জনতাৰ ধন আপোনাৰ মোৰ কষ্টোপাৰ্জিত ধন দিন ৰাতি একাকাৰ কৰি শৰীৰৰ ঘাম মাটিত পেলাই কৰ দিছো খাজানা দিছো তাৰ পইচাৰে আমাক আঁচনিৰ ধন দিছে তাৰ কাৰণে আমাৰ মগজটোক কিনিব নোৱাৰিব বিবেকক কিনিব নোৱাৰিব